এই সভাত প্ৰৱেশ কৰে কিষ্কিন্ধাৰ জন আৰে সংগে আহে তাৰ ভ্ৰাতা সুগ্ৰীৱ সুজন আৰে সংগে আহে তাৰ ভ্ৰাতা সুগ্ৰীৱ সুজন আৰে মহাদৰ্পে ৰাজ্যইতো কৰয় শাসন আৰে পাপনাশ হো কৰাম বোলা সৰ্বজন আৰে পাপনাশ হো কৰাম বোলা সৰ্বজন দাদা জন্মলোভী দেব বীর্যে বান্দরের গর্ভত বানর রূপেরে আমি লোভিল জনম ব্রহ্মই প্রতিষ্ঠা করা কিষ্কিন্ধা রাজ্যত সুখ আৰু সন্তোষেৰে কৰিছো ৰাজত্ব কোনোদিন কৰা নাই কাৰো অপকাৰ কাঢ়ি অনা নাই কাৰো অতুলসাহ্য এই আমার অর্জিত নিজর কিন্তু কিয় ভাই দাদা দুরন্ত অসুর সকলে বারে বারে বিচারে কিয় মোৰ পরাজয় দাদা ভাই জ্যেষ্ঠ তুমি সুগ্ৰীৱ কনিষ্ঠ এই মাথো পৰিচয় নহয় যথেষ্ট শক্তিমন্ত আমি দুয়ো ব্ৰহ্মাৰ বৰত তোমাৰ গলত শুভে ইন্দ্ৰদত্ত সেই মণিহাৰ মোৰো এই সূৰ্য দত্ত বৰ্তুচ্চমণিয়ে দিছে পৰিচয় দেৱতাৰ ৰংখ লভি কপি ৰূপ ধৰি খদৰু কমি কৰিছ বিজয় ক্ষমতাৰ লোভত পৰি শতৰু সকলে শক্তি প্ৰমাণৰ হেতু বাৰে বাৰে কৰে মোক ৰণলৈ আহ্বান বহুজন হৈছে নিধন বহুজনে প্ৰাণ লৈ কৰে পলায়ন কি লাভ হয় সিহঁতৰ লাভ হেকো নোহে সিহঁতৰ লোপ পাই শকতি যেতিয়া কোনোজনে কৰে পলায়ন আৰু যিজনে নোৱাৰে পলাব প্ৰাণ লোৱা তুমি দাদা এতিয়া বসন্ত ঋতু প্ৰতি বসন্ততে আমি কোনো এক সুৰম্য স্থানত পাতিছিল প্ৰাণস্পৰ্শী আনন্দৰ মেলা দাদা ভাই এইবাৰো নহ'ব জানো সেই আয়োজন হব ভাই আজি এই হব তাৰ মধু আয়োজন অংগত আৰু হনু অভিলাষ বসন্ত ঋতু পালনৰ হেতু কোনো এক সুৰম্য স্থানত হব লাগে প্ৰাণস্পৰ্শী আনন্দ মেলা সেয়েহে তাৰ বাবে কপিৰাজ থাকক নিশ্চিন্তে মহা আয়োজনেৰে হ'ল সমাপন সুৰম্য স্থানত গৈ সকলোটি
ৰৈ আছে কবিৰাজৰ শৰণ দাৰ বাৰু কোনে আজি কৰিব ৰক্ষণ? বহুদিন হনুমানে ৰাস্তাৰ ৰাখি বহুতক কৰিছে বিজয়। আজি মই ৰাস্তাৰ ৰাখি কিষ্কিন্ধাৰ ৰাখিম হনুমান। তেনেহলে মুখ্য তোৰণত থাকিবি অংগত আজি দুৱাৰৰক্ষী হৈ। হনুমানে দূৰত গোপনে থাকি অংগত কৰিব সহায়। ভাল কবিৰাজ। তেন্তে ভাই সুগ্ৰীৱ, দাদা হনু আৰু অংগত কবিৰাজ। আজিলৈ সভা ভংগ কৰা হওক। ভাল ভাল কবিৰাজ। কবিৰাজ।